আজিৰ ভিডিঅ'টোত মই আপোনালোকক কম অৰুণোদয় আঁচনিৰ দুটা খুব বেছি ইম্পৰ্টেণ্ট আৰু ভাল খবৰ আপোনালোকৰ কাৰণে। যিসকল মহিলা এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, পাব লাগে, ৰেচন কাৰ্ড আছে তেওঁলোকৰ, কিন্তু এতিয়ালৈকে তেওঁলোকে অৰুণোদয় আঁচনিটো পোৱা নাই। ঠিক আছে। 2 নম্বৰ হ'ল যিসকল মহিলাই 8,000 টকা 20 ফেব্ৰুৱাৰী তাৰিখত পাব, তেওঁলোকে কি ভুল কৰিলে 8,000 টকা আপোনালোকে নাপাব। তো এই দুটাই কথা আজি মই আপোনালোকক ক'ম। আপোনালোকে খুব ভালদৰে চাব, এই ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে আপোনালোকে কিছুমান কথা বুজি নাপাব, তাৰ ফলত আপোনালোকে হেৰুৱাব পাৰে এই 8,000 টকা। আৰু আপোনালোকক নতুনকৈ এই পৰ্টেলটো মুকলি কৰি দিয়া হ'ব। কেই তাৰিখে মুকলি কৰি দিব, কি নথি পত্ৰ লাগিব, এই ভিডিঅ'ত মই আপোনালোকক সকলো কথা কৈ আছোঁ। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। প্ৰথমতে মই আপোনালোকক ক'ম, যিটো আপোনালোকে 8,000 টকা 20 ফেব্ৰুৱাৰীত পাবলগীয়া আছে, সেই ধনটো আপোনালোকে কি ভুল কৰিলে নাপাব, প্ৰথমতে মই এইটো কৈ আছোঁ। আপোনালোকে যদি প্ৰথম কথা, আপোনালোকে যদি একাউণ্টৰ লগত এতিয়ালৈকে আধাৰ কাৰ্ডখন লিংক কৰা নাই, বহুতে ভাবি আছে একাউণ্টখন খোলাতে মই আধাৰ কাৰ্ডখন দিছিলোঁ, পান কাৰ্ড দিছিলোঁ, আধাৰ কাৰ্ডখন দিছিলোঁ, মোৰ আধাৰ কাৰ্ডখন এতিয়া লিংক হৈ আছে। সেইটো একদম আপোনালোকৰ ভুল ধাৰণা হয়। আপোনালোকক মই কৈ আছোঁ, এই আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লগত যিটো আপোনালোকৰ এইটো লিংক, সেই লিংকটো হৈছে DBT লিংক। DBT লিংক মানে হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী লিংক। ডাইৰেক্ট বেনিফিচিয়াৰী লিংক মানে হৈছে আপোনালোকৰ এতিয়া একাউণ্টত আপোনালোকক যিটো অৰুণোদয়ৰ টকা আছে, সেই অৰুণোদয়ৰ টকাবিলাক আপোনালোকৰ একাউণ্টত নিদিয়ে। আপোনালোকক মই আগতেও কৈ আছোঁ যে এইবোৰ টকা আপোনালোকক দিব আধাৰ কাৰ্ডত, আধাৰ কাৰ্ডৰ পৰা আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ হ'ব। সেইটোৱে হৈছে আপোনালোকৰ DBT লিংক, মানে ডাইৰেক্ট বেনিফিচিয়াৰী লিংক। আৰু যদি এইটো কাম আপুনি নকৰে এতিয়াই 20 তাৰিখৰ আগত বা 15 তাৰিখৰ আগত, 16 তাৰিখৰ আগত এইখিনি কাম যদি আপোনালোকে নকৰে, তেনেহ'লে আপোনালোকে এই 8,000 টকা কোনোপধ্যে নাপাব। এইটো আপুনি ভাবি লওক। ঠিক আছে। যদি আপোনালোকে এইটো কাম নকৰে, তেনেহ'লে আপোনালোকে কোনোমতে এই 8,000 টকা নাপাব। গতিকে আপোনালোকে আজিয়েই বা অতি সোনকালে আপুনি এই আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লগত যিটো লিংক আছে, সেইটো DBT লিংক হয়, সেইটো আপুনি কৰি লওক। আপুনি কেনেকৈ গম পাব যে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ একাউণ্টখন লিংক আছে নে নাই? আপুনি নিজেও চেক কৰিব পাৰিব, আৰু যদি আপুনি নাজানে তেনেহ'লে আপুনি বেংকত গৈও চাব পাৰিব। নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন আৰু বেংক একাউণ্টখন লিংক হৈ আছে নে নাই, মানে আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ আছে নে নাই, DBT লিংক হৈ আছে নে নাই, আপুনি নিজেই চেক কৰিব পাৰিব আপোনাৰ মোবাইলত। ঠিক আছে। মই নেক্সট ভিডিঅ'ত আপোনালোকক এইটো দেখুৱাম। ঠিক আছে। সেইটো ভিডিঅ' যদি মোৰ চাব বিচাৰে নেক্সট ভিডিঅ'টো, তেনেহ'লে মোৰ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব, তেতিয়াহে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাব। ঠিক আছে। 2 নম্বৰ কথাটো হ'ল, কেতিয়া নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব? যিসকল মহিলাৰ এতিয়াও ৰেচন কাৰ্ড আছে, কিন্তু তেওঁলোকে এতিয়াও অৰুণোদয় পোৱা নাই বা অৰুণোদয় পোৱাৰ পৰা বঞ্চিত হৈ আছে, কেতিয়া আগতে পাইছিল কোনোবাই বা এতিয়া পোৱা নাই, মাজতে 2 মাহমান পাইছিল, তাৰপিছত তেওঁলোকৰ নামবোৰ কৰ্তন হৈ গৈছে, এইবিলাক সমস্যা আপোনালোকৰ সকলো সমাধান হ'বলৈ গৈ আছে। কেতিয়া? মই এতিয়াই কৈ আছোঁ আপোনালোকক, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপুনি 100% অৰুণোদয় আঁচনি পাব। কেনেদৰে আবেদন কৰিব লাগিব, মই সকলো ধৰণৰ কথা এই ভিডিঅ'ত ক'ম, আৰু অনাগত দিনবোৰত মই আপোনালোকৰ কাৰণে নতুন আপডেট লৈ আহিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া মই আপোনালোকক কৈ আছোঁ, অৰুণোদয় আঁচনিটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব মাৰ্চ মাহত। এইটো হৈছে ফেব্ৰুৱাৰী, আৰু মাৰ্চ মাহত আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনি নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। গতিকে আপোনালোকে খুব ভালদৰে আপোনালোকৰ নথি পত্ৰবিলাক সংৰক্ষণ কৰি ৰাখক, জেৰক্স কৰি ৰাখক। কি নথি পত্ৰ লাগে মই আপোনালোকক এতিয়া কৈ আছোঁ। প্ৰথমতে লাগিব আপোনালোকৰ ৰেচন কাৰ্ড। আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাঞ্ছনীয় হয়। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই, তেনেহ'লে আপোনালোকে ইমিডিয়েট আজিয়েই ৰেচন কাৰ্ড আবেদন কৰক। তাৰপিছত ৰেচন কাৰ্ড হৈ গ'ল, ৰেচন কাৰ্ডৰ পিছত আপোনালোকক লাগিব ফটো, তাৰপিছত লাগিব আপোনালোকৰ ভোটাৰ ID, তাৰপিছত লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, তাৰপিছত লাগিব আপোনালোকৰ পান কাৰ্ড, বেংক একাউণ্ট, ইনকাম চাৰ্টিফিকেট। এইখিনি ডকুমেণ্ট হোৱাৰ পিছতেই আপুনি এজন হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। ঠিক আছে। আপুনি এইখিনি ডকুমেণ্ট হ'লেই আপুনি অৰুণোদয় পাবৰ কাৰণে এজন হিতাধিকাৰী মহিলা। তো এইখিনি ডকুমেণ্ট আজি আপুনি যোগাৰ কৰক, ইনকাম চাৰ্টিফিকেট এপ্লাই কৰক, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট, ফটো, ৰেচন কাৰ্ড, সকলোবিলাক আপুনি জেৰক্স কৰি ৰাখক, যাতে এইটো প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আপুনি ট'টালিকে
এইটো জমা দিব পাৰে। ক'ত জমা দিব লাগে? আপুনি আপোনাৰ পঞ্চায়তত জমা দিব পাৰে, পঞ্চায়তৰ মেম্বাৰৰ হাতত জমা দিব পাৰে, ব্লকত দিব পাৰে। অনলাইন এইটো বহুতে ভাবি আছে অনলাইন হ'ব নে অফলাইন হ'ব। এইটো অফলাইনে হ'ব আপোনালোকৰ। এইটো আপোনালোকে ফৰ্মবোৰ জমা দিব লাগিব আৰু এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে সেইটোও মই দেখাই দিম আপোনালোকক কিদৰে। মুঠতে আপোনালোকে অৰুণোদয়ৰ যিকোনো ৰিলেটেড, সকলো ধৰণৰ ৰিলেটেড, অৰুণোদয় বুলিয়ে নহয়, আপোনালোকে অসমৰ যিকোনো নতুন আঁচনিৰ বিষয়ে মোৰ চেনেলত বেলেগতকৈ এদিন হ'লেও আগত পাব। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। গতিকে এই দুটাই মই আপোনালোকক ক'বলৈ গৈ আছিলোঁ। খবৰ দুটা হ'ল আপোনালোকে DBT লিংক কৰিব লাগিব। 2 নম্বৰতে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে, আপোনালোকে যদি এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, তেওঁলোকৰ নথিপত্ৰবিলাক মই যেকেইখন নথিপত্ৰ ক'লোঁ সেইবিলাক নথিপত্ৰ আপোনালোকে এতিয়াই যোগাৰ কৰক। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো আপুনি লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ।